নমস্কাৰ গুড ইভিনিং আপোনালোক সকলোকে কুহিপাত FB পেজটিলৈ স্বাগতম জনাইছোঁ আৰু লগতে কুহিপাত ইউটিউব চেনেলটিলৈও স্বাগতম জনাইছোঁ। একচুৱেলি এই ব্লগটো মই বহুত আগতেই ষ্টাৰ্ট কৰিব লাগিছিলে, সেইটো হয়, কিন্তু মই মানে ষ্টাৰ্ট কৰিবলৈয়ে সময় পোৱা নাই, সেইটোৱে আচল সঁচা কথা, একদম সঁচাকৈ যদি মই আপোনালোকক কওঁ। কাৰণ মানে মই খুব এটা বিশেষ কাৰণত মানে মই ঘৰ অহা যোৱা কৰি থাকিব লগা হৈছে। বাৰু বিশেষ কাৰণটো যি কি নহওক, মই বহুত কিছু কথা ধৰক ব্লগত বা এনেকুৱাত বিশেষকৈ ছ'চিয়েল মিডিয়াত সেনেকৈ শ্বেয়াৰ কৰিব ইচ্ছাও নকৰোঁ, আৰু মই ব্যক্তিগতভাৱে সেইবোৰ কথা যিহেতু বিশেষকৈ মই শ্বেয়াৰ নকৰোঁ, সেইকাৰণে মই সেইটো বিচৰাও নাই। কিন্তু তাৰ মাজতে আটাইতকৈ বিশেষ কথা হৈছে যে মোৰ ভাইটি যিহেতু ইয়াত নাথাকে, সি যিহেতু আমেৰিকাত থাকে, চ' সি অহাৰ কাৰণে মানে ব্লগটো মই ষ্টাৰ্ট কৰিছোঁ। ব্লগটো আপোনালোকে কেতিয়া পাব, কেনেকৈ পাব, কিমানখিনি আপোনালোকে চাই ভাল পাব বা এনজয় কৰিব পাৰিব, সেয়া মানে মই ধৰিবই পৰা নাই এতিয়ালৈকে, যিহেতু মই ব্লগটো ষ্টাৰ্ট জাষ্ট কৰিছোঁৱে। যিহেতু অতি কম দিনৰ কাৰণে আহে, আৰু যিহেতু সিও নিজৰ জীৱনত ব্যস্ত, নিজৰ কৰ্মজীৱনত ব্যস্ত, ইয়াত যিমানেই হেক্টিক নহওক তাততো তাৰ ডাবল হেক্টিক হৈ থাকে, আৰু বিশেষকৈ বহুত দিনৰ পিছত আহে। চ' এনেকুৱা হয় যে ইচ্ছা কৰিও ধৰক মানে সেই মানে ভাল লগা সময়খিনি মানে কেপচাৰ কৰি ৰাখিব নোৱাৰোঁ, মানে সেইখিনি বস্তুলৈ মানে ইচ্ছা নাযায়গৈ, কাৰণ সেই কথা পাতোতে সময় এটা যায়, বা আপুনি বেলেগ এটা জোনত যাব লগা হয়, বা সেই টাইমখিনি আপুনি নিজে এনজয় কৰি বেছি ভাল লাগে, সেয়ানো আপুনি কি হিচাপত দেখাই পেলাই সেই টাইমখিনি আপুনি ব্যয় কৰিব, সেয়াও আপোনাৰ মানে মনে নকয়। সেই হেতুকে মানে সময়বোৰ বৰ স্পীডত পাৰ হৈ যায় মানে এনেকুৱা হ'লে। সেইকাৰণে মানে যিমান পাৰোঁ সিমান মই মানে ঘৰত যিখিনি সময় অতিবাহিত কৰি আহিলোঁ তাৰ লগত বা যেনেকৈ থাকিলোঁ, সেইখিনিতো মই নোৱাৰিলোৱে কেপচাৰ কৰিবলৈ, বা সেইখিনি মই সময়ো নাপালোঁ কেপচাৰ কৰিবলৈ। কিন্তু এতিয়া সি মোৰ তাত যিহেতু আছে, তো তাৰ একেবাৰে মানে সূক্ষ্ম কিছুমান ক্লিপছ মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ, বা বিচাৰিম বুলি ভাবিয়ে ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ব্লগটো কণ্টিনিউ কৰি যাব। মই কিমানখিনি ক'ব পাৰিম বা শ্বেয়াৰ কৰি গৈ থাকিব পাৰিম সেয়া নাজানো, কিন্তু মই যদি আপোনালোকক মানে ভইচ অভাৰ নিদিও যদি মই কিছুমান ক্লিপ শ্বেয়াৰ কৰোঁ, আপোনালোকে সেই ক্লিপছখিনি চাই পেলাই তেনেদৰে এনজয় কৰিব বুলি মই আশা কৰিলোঁ, আৰু যিমান পাৰোঁ সিমান মই তাৰপিছত কথাখিনি আপোনালোকৰ মাজত ক'বলৈ চেষ্টা কৰিম। ঠিক আছে, আপোনালোকে ব্লগটো কণ্টিনিউ কৰি গৈ থাকক। গম পাই গৈছা ন, লোৱা। তোমাৰ বহুত ফূৰ্তি লাগিছে ন, লাৰু মামা আহিছে কাৰণে। আয়াঞ্চ, কিমান ফূৰ্তি লাগিছে? বাপৰে, সুধিব, হেৰি কৰিবি, তই মোক এটা ফোন কৰিবিতো। ঠিক আছে, ৰাতি আমি ৰবলক্স খেলিম, হ'ব? তুমি তাৰ পৰা আহা স্কুলৰ পৰা ৰাতি আজি এতিয়া ছেট কৰি থৈ দিয়া আৰু কি কি কৰিবা। ये उसका नहीं है बेटा, मतलब ये किसका है? मुझे पता नहीं। ये कैसा लग रहा है? और ये कैसा लग रहा है? वो ऐसा लग रहा है कि दूध पी रही है। ये किसका है? इसको पहना सकते हैं क्या ये ताज? ये चल सकता है?
ये तो सकता है खोले मेरे मुंह में चुमा কৰি ল নাই মই আপোনাক এড্ৰেছ ল'বৰ কাৰণে ফোন কৰিছোঁ মই ৰেডি হ'লো এতিয়া কিছু ঘৰতে আছোঁ আপুনি মোক হোৱাটছআপত পঠাই দিব নেকি মই মানে ওপৰত মাৰি পঠাই দিম ঠিক আছে গুড মৰ্ণিং আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ বহুত দেৰিয়ে হৈছে এতিয়া কিন্তু সেয়াই আৰু কালি মই ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ কৈছিলোঁৱে সময় নিমিলে আৰু যিখিনি সময় মিলে সেইখিনি সময়ত ব্লগ কৰাৰ মানে কয় নহয় সেইটো মানে প্ৰয়োজনীয়তাটো নহয়গৈ ঠিক আছে বাৰু যি কি নহওক মই আজি আপোনালোকৰ মাজত কিছুমান ক্লিপছ অলৰেডি লগাই দিছোঁ মোৰ ভাইটি যিহেতু আহিছিলে মই কৈছোঁ তাৰপিছতহে মই কথাখিনি পাতিবলৈ আপোনালোকৰ লগত কেমেৰা লৈছোঁ এনেদৰে মই আপোনালোকৰ সৰু সৰু কিছুমান ক্লিপছ মোৰ ল'ৰাই কিমান ফূৰ্তি পাইছে মামাওক আহোঁতে কি কৰে কি খেল খেলে সিহঁতে সেয়াই কথা পাতি আছে সেইবোৰৰে কিছুমান ক্লিপছ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে সেই ক্লিপছখিনিৰ মাজতেই এনজয় কৰিব বুলি আশা কৰিছোঁ ব্লগটো স্কিপ নকৰাকৈ কণ্টিনিউ কৰি গৈ থাকিব আকৌ আপোনালোকক লগ পালোঁ একচুৱেলি মোৰ কাজিনৰ মানে বেবী হৈছে তো মই খবৰ কৰিব আহিছোঁ ভাইটিৰ লগত চ' আপোনালোকক অকণমান দেখাই দিওঁ তাৰে ক্লিপছ অকণ শ্বেয়াৰ কৰি দিওঁ তাৰপিছত আজি মই ৰাতিপুৱা হেৰি গৈছিলোঁ আমাৰ বেবী দেউতাক আপুনি নেকি বেবীৰ ৰুমত এড্ৰেছটো লিখি দি দিব দে তাৰপিছত কি বুলি কয় সেই মোৰ মানে মাৰ যে মোৰ জেঠাই বহুত সময়ৰ পিছত মই আপোনালোকক লগ পাইছোঁ মানে ৰাতিয়ে গুড নাইট টাইমত এতিয়া মষ্ট প্ৰবেবলি 11টাত কিমান হৈছে কিন্তু মই এতিয়া লগ পোৱাৰ কথা হ'ল যে মোৰ ভাইটি যিহেতু আছে সেইকাৰণে সিটো কাম কৰি আছে লগতে মোৰ ল'ৰাও আছে এওঁহে শুলে এওঁ ভাত পানী খালে শুলে ভাত পানী বাৰু ভাইটিও খালে ল'ৰায়ো খালে মেলিলে ময়ো খালোঁ কিন্তু এতিয়া সি যিহেতু কাম কৰি আছে যিহেতু সি ইয়াত নাথাকে US টাইমিং আৰু ইণ্ডিয়াৰ টাইমিং নিমিলে সেইকাৰণে সি আজিতো মনডে হৈ গ'ল মনডে হৈ গ'ল আজি তো সেইকাৰণে সি কি কৰিছে কাম কৰি আছে তাৰ অফিচৰ চ' সেই কাম কৰা সময়খিনি ল'ৰাৰ লগত সি কেনেকৈ কটাইছে লগতে কামো কৰিছে আপোনালোকক মই লৈ গৈ আছোঁ আপোনালোকে সেই ভিডিঅ'টিৰ ক্লিপখিনি এনজয় কৰক দাৰুৱে আয়নছে কি কৰি আছে তোমাৰ লগত আজি মোৰ লগত বহি মোক কোম্পানী দিছে মই এতিয়া কাম কৰি আছোঁ আৰু এনেকৈ গান গাই দিছোঁ আজি আয়নছে যে ফোনটো তোমাৰ পৰা কেনেকৈ পাবলৈ হেৰি হ'ল আজি আইনছে মাল্টিপ্লিকেশ্যন টেবুল 2 আৰু 3 মুখস্থ কৰিছে সেইকাৰণে এতিয়া অলপ গেম টাইম খেলিব পাৰিছে ৰ'বলক্স খেলি আছে ল'ৰাই হয়নে কি খেলিছা তুমি কৰি আছো দে তহঁত থাক মই তোক বাই তোক কাইলৈ আকৌ মই ব্লগত ল'ম বাৰু ঠিক है আজি লাৰু মামা का ज़िंदगी क्या बनने वाला है रात को पूरी घोस्ट नाइट एंजॉय कर लो ऑल द बेस्ट थैंक यू और तुम्हें परमिशन बोला काली जे तुम लोग जाबा
কালি যাব দিবা কা ক'ত যাব দিম মই তুমি তেজপুৰ যাবাগে এইটো এইটো লাৰু মামাৰ ওপৰতহে আছে যাম কালি ঠিক আছে আৰু তেজপুৰ ওলাবা কালি পেকিং কৰি লওঁ অঁ পেকিং কৰি ল'ব লাৰু বেকিঙো কৰিবা পেকিং কৰিম সব কৰিম অঁ আৰু বেকিঙো কৰি ল'বা দেই ঠিক আছে মই তহঁতক লগ পাম বাৰু গুড নাইট তোক বাৰু মই জইন কৰিম কাইলৈ বাই গুড মৰ্ণিং আজি এটা বেলেগ দিন ৰাতিপুৱা এতিয়া একচুৱেলি হাজবেণ্ড অফিচ ওলাই যাব লৈছে মোৰ ভাইটিৰ লগত আৰু তেওঁক একেলগে ভিডিঅ'ত আনাটো মানে বহুত টাইমৰ ইফাল সিফাল হৈ থাকে কাৰণে তেওঁলোকৰ যিহেতু কৰ্মব্যস্ততা দুয়োজনৰে সময়টো বেলেগ সেইকাৰণে মানে দুয়োজনকে একেলগে আনিব পৰা নাই মানে মই দেখাবলৈও পৰা নাই আপোনালোকক কিন্তু মিলে যদি সময় সুবিধা অৱশ্যেই দেখাম বাৰু তাৰ আগতে হাজবেণ্ড এতিয়া যাই লওক কিন্তু মোৰ ল'ৰা আৰু মামাও শুয়ে আছে উঠা নাই উঠিব আৰু অলপ পিছত যিহেতু বহুত ৰাতিলৈকে তাৰ কাম চলে ইয়াত আকৌ এওঁ বহুত জল্দি যাব লগা হয় বাই 10 তেওঁ অফিচ পাব লগা হয় তো দুয়োজনৰে টাইমৰ খুব ইফাল সিফাল চলি থাকে সেইকাৰণে মানে কি হয় একেলগে দুয়োজনে কথা পতা সময়খিনি বা তেখেতলোকে বহা সময়খিনি দেখাবলৈ নহয় আৰু বিশেষকৈ মানে হাজবেণ্ডেও বৰ ভাল নাপায় ধৰক কেতিয়াবা সেই বস্তুবোৰ কৰি থাকিলে যিহেতু কথা বতৰা পতাবোৰ বা নিজে কিবা এটা আলোচনা কৰাটো একান্তই ব্যক্তিগত হয় প্ৰত্যেকজন মানুহৰ কাৰণে ঠিক আছে আপোনালোকে ব্লগটো কণ্টিনিউ কৰি থাকিব দীঘলীয়া হয় ব্লগটো হ'বও কাৰণ মই এটা ব্লগতে কেইবাটাও দিন সামৰিব চেষ্টা কৰিছোঁ কাৰণ মানে কি হয় বাৰে বাৰে বহুত কেইটা ব্লগছ কৰি থাকিবলৈ মোৰ দ্বাৰাও পচিবল নহয় মোৰ কামো থাকে মই গুচিও যাব লগা থাকে ছেশ্যন সেইকাৰণে যি পাৰিছোঁ আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ আছোঁ কিমান যে শিলিখা খাই মায়ে ঢেৰ শিলিখা দি পঠায় শিলিখা বাছি বাছি গোটেই দিনটোৰ কাৰণে পকেটত লৈ যায় হয়নে কথাটো পৰিছে এটা अब आएंगे आयन उसके कुछ खा ले ठीक है बाय हाँ ठीक है ओके बाय बाय এওঁ গ'ল যোৱাটো নাই বাৰু যাবলৈ ওলাইছে বাই লাৰু এটা কথা ক মইতো সাইকোলজি ভিডিঅ' বনাই থাকোঁ মই ধৰ কাউন্সেলাৰ হিচাপে ইয়াত কামো কৰি থাকোঁ গুৱাহাটীত বহুত কাম কৰিছোঁ ধৰ মই ডি এডিকশ্যন স্পেচিয়েলিষ্ট ৰিলেশ্যনশ্বিপ কাপল থেৰাপিষ্ট এইবোৰ বহুত ক্লাইণ্ট পাওঁ তো এটা কথা কচোন ইণ্ডিয়াত এতিয়া কিমান আৰু এৱাৰনেছ হ'বলৈ বাকী আছে আৰু বাহিৰৰ লগত কি ডিফাৰেঞ্চ আছে এই বস্তুটো একচেপ্ট কৰাৰ মাজত মোৰ মতেতো ইণ্ডিয়া বহুত লেকিং হৈ আছে এই ক্ষেত্ৰত স্পেচিয়েলি মানুহ যাৰ পেৰেণ্টছ হয় যোনবিলাক ল'ৰা ছোৱালীৰ এফেক্ট হয় তোৰ যাৰ মেণ্টেল হেল্থ এফেক্ট হয় তেতিয়া আমাক সৰুৰ পৰা আমাৰ কালচাৰত এনেকুৱা এটা কথা আছে যে মানে জাষ্ট গেট অভাৰ ইট মানে নাই যে কিবা হ'লে যে তুমি ষ্ট্ৰং হ'ব লাগে আৰু কি বুলি কয় এইবিলাক কথা পাহৰি যাব লাগে বা এইবিলাক কথা কিন্তু আজিকালি এতিয়া তই যেনেকৈ তোৰ ব্লগ দি এৱাৰনেছ জনাইছ তেনেকুৱা বহুত মানুহ ওলাই আহিছে যোনে সাইকোলজি পঢ়িছে তাৰ বিষয়ে মানুহে জানে মেণ্টেল হেল্থে মানুহক কেনেকৈ এফেক্ট কৰে সেইকাৰণেই তোৰ মানে এতিয়া আমাৰ অসমত হ'লেও বা ইণ্ডিয়াত হ'লেও অলপ এৱাৰনেছ বাঢ়িছে আৰু কিন্তু আমি যদি ৱেষ্টৰ লগত তুলনা কৰোঁ বা তাততো আৰু ঘৰে ঘৰে কাউন্সেলাৰ ন তই কৈছিলি ঘৰে ঘৰে কাউন্সেলাৰ মানে কাউন্সেলাৰ এক্সেছটো সোনকালে পায় এতিয়া ধৰ ইভেন লাইক নৰ্মেল মানুহ যাৰ মানে বাহিৰত তই দেখিলে যেন তই গম নাপাবি যে সিহঁতৰ মেণ্টেল হেল্থ বেয়া আছে বুলি কিন্তু ভিতৰি বহুত মানুহে ষ্ট্ৰাগল কৰে ময়ো এটা সময় ষ্ট্ৰাগল কৰিছিলোঁ তেনেকৈ মোৰ ফ্ৰেণ্ডছো ষ্ট্ৰাগল কৰে সেইটো একদম নৰ্মেল যে কোনোবা এজন কাউন্সেলাৰ আছে তোৰ তেওঁৰ লগত তই গৈ পেলাই ডিছকাছ কৰ সেইটো একদম নৰ্মেল
আৰু এটা কথা ক'ব বিচাৰো যে ৱেষ্টত তোৰ মানে স্পেচিয়েলি লাইক আমেৰিকা তোৰ কাউন্সিলাৰ এটা এক্সেছ পোৱাত তোৰ এনে হেল্থ কেয়াৰ যেনেকে তোৰ তাত বহুত দাম তোৰ মেণ্টেল হেল্থৰ কাৰণে কাউন্সিলাৰ পোৱাও বহুত দাম চ' সেইকাৰণে ইভেন মানে তোৰ কাউন্সিলাৰ এক্সেছ পোৱাটো তোৰ এটা প্ৰিভিলেজ হয় যাৰ মানে ইকনমিক স্থিতিটো যাৰ ভাল থাকে যাৰ ঘৰত সিহঁতেহে সেই কাউন্সিলাৰবিলাকক তেনেকে এক্সেছ কৰিব পাৰে কিন্তু মই এইটো ভাবো যে ইণ্ডিয়াত তেনেকুৱা হেৰিত পোৱাগৈ নাই ইণ্ডিয়াত এতিয়াও সাইক'লজি তহঁতে কিমান ফ্ৰী কাউন্সিলিং ক্লাছ দিয় সেইটো মানুহে বুজিব লাগে যে সিহঁতক এটা তহঁতে হেল্প কৰি আছ এৱাৰনেছটো মানে তোৰ স্প্ৰেড কৰিবৰ কাৰণে সেইটো কাৰণে সিহঁতে সেই মানে চান্সবিলাকৰ ল'ব লাগে যে যদি কাউন্সিলাৰে এনেকৈ ফ্ৰীকৈ ক্লাছেছ দিয়ে তেনেকৈ সেইবিলাক এক্সেছ ল'ব লাগে আৰু তহঁতৰতো এতিয়া যেনেকুৱা NGOsবিলাকত কাম কৰ সেইবিলাক এক্সেক্টলি বা তই এতিয়া এডিকশ্যন বা ৰিহেবত যেনেকৈ কাম কৰ সেইবিলাক দেওকচোন তই NGOৰ থ্ৰুদি কৰ কাৰণে সেইবিলাক মানুহে মানে তোৰ এডিক্টেড মানুহবিলাকক হেল্প কৰিব বিচাৰি আছে চ' সেই মানুহবিলাকে সেইটো বুজি পাওক যে তহঁত বহুত লাকি তহঁতৰ কাৰণে মানে মানুহবিলাকে বহুত সুবিধা মানে বহুত কম দামত পায় বা একো পইচা নিদিয়াকৈ পায় তেনেহ'লে সেই মানুহখিনি সেইখিনি এক্সেছ কৰিব লাগে নিজৰ যোনে তোৰ লাইক ৰিলেটিভছ হওক বা নিজৰ ফেমিলি মেম্বাৰ্ছ হওক সিহঁতক যোনখিনি হেল্প লাগে সেইখিনি যেন পুৰা পোৱাব লাগে মোৰ মতে ঠিক আছে দেই আৰু এটাই কুৱেশ্যন সুধিম তোক মই বেছি নুসুধো কাৰণ এইটো কুৱেশ্যন মোৰ মাইণ্ডত আহা মই সুধিম বুলি তোক ভাবিছিলোঁ বেছি টাইম নলওঁ তই বিজি থাক আৰু ট্ৰেণ্ড আৰু ধৰ এটা নৰ্মেল লাইফষ্টাইলত মানুহে ষ্ট্ৰাগল কৰি যেতিয়া কিবা এটা গ'ল এচিভ কৰে আৰু সেই ট্ৰেণ্ডটোত মানে ফ'ল' কৰি গুচি যোৱাটো কিমান ইণ্টেলিজেঞ্চ আৰু সেই শ্ল' ৰানখনত ধৰ তই গৈ এটা টাইমত তই নিজৰ গ'লটো এচিভ কৰাটো তই কিমান প্ৰায়ৰিটি বুলি ভাব মানে মই ভাবো মানুহৰ বহুত ইম্পৰ্টেণ্ট হয় যে মানুহৰ মানে গ'লছ থাকে লাইফত আৰু গ'লছ এনেকুৱা নহয় যে অকল মানুহে ভাবে গ'লছ বুলি ক'লে মানে বহুত এম্বিচিয়াছ গ'লছ হ'ব লাগিব ইভেন মানুহৰ চিম্পল গ'লছ হ'ব লাগিব ইভেন লাইক তই যদি কোনোবা এজন মই মানে মাদাৰৰ কথাই ক'লো এনে ইণ্ডিয়ান হাউচ হোল্ডত যদি মাকে নিজৰ ইভেন ল'ৰাটোকে ডাঙৰকৈ মানে ভালকে মানে তোৰ ডাঙৰ কৰিব মন গৈছে পুৰা তেওঁক যিখিনি সেই ল'ৰা বা ছোৱালীক যিখিনি লাগে তেওঁক সেইখিনি দিয়াটোৱে বহুত মাকৰ গ'ল থাকে আৰু ইভেন সেইটো গ'লো মানে তোৰ মোৰ ভাবো যে যদি মানুহে কি বুলি কয় তই যেনেকে ক'লি শ্ল' ৰানত যাব পাৰে মানে মানুহে সেইখিনিও লাহে লাহে ষ্টেপ বাই ষ্টেপ কৰি পেলাই মানে ফুলফিল কৰিলেও মোৰ বহুত ডাঙৰ এচিভমেণ্ট হয় মানে ছাকচেছ যে তোৰ অকল বা পইচাই বা তোৰ কি বুলি কয় বহুত ফেমাছ হোৱাটোৱে তোৰ মানে গ'লছ নহয় হয়নে কিন্তু ইভেন এতিয়া যাৰ যদি তেনেকুৱা গ'লছো থাকে সেইটোও বেয়া নহয় যাৰ বা তোৰ মানে মোৰ মতে এতিয়া তই তোৰ যোনটো মোৰ গ'লছ আছে মোৰ সেইখিনিও খুব ভাল লাগে আৰু মই তাৰ পৰা বহুত ইনস্পিৰেশ্যনো পাওঁ তোৰ গ'লছ হ'ল যে তই যিমান মানুহক পাৰ তই তোৰ নলেজ যিমান আছে বা স্কুলত তই যি পঢ়িলি সেইখিনি তই মানুহক হেল্প কৰিব বিচাৰিছ আৰু তই এনেকুৱা এটা হেৰিত সাইকোলজিটো আনিব বিচাৰিছ য'ত মানুহে চবেই তাৰ কথা বুজি পায় চবেই এক্সেছ কৰিব পাৰে আৰু মেণ্টেল হেল্থ চবেই মানে কোনো মানে ছ'চাইটিত যেন ষ্টিগমা নহয় যেন কোনোবা তোৰ ল'ৰা যদি কাউন্সিলিঙত গৈছে বা কাৰোবাৰ ছোৱালী এজনী যদি কাউন্সিলিঙত গৈছে আৰু ইনক্লুডিং অল মানে তোৰ অল জেণ্ডাৰ্ছ সিহঁতে যদি কাউন্সিলিং এক্সেছ কৰিব বিচাৰিছে তেনেহ'লে তোৰ মানে সেইটো এটা তোৰ কাৰণে আৰু বা মই ভাবোঁ যে সাইক'লজিকেল কমিউনিটি তোৰ অসমৰ সিহঁতৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট যে কি বুলি কয় চবেই যেনে এইটোৰ কথা এৱেৰ হওক আৰু মানে এইখিনি বস্তু যেন সোনকালে এক্সেছ কৰিব পাৰে আৰু মোৰ মতে তহঁতে এতিয়া যেনেকৈ কৈছ তহঁতে এতিয়া ষ্টেপ বাই ষ্টেপ যোনবিলাক কাম কৰি গৈছ লাহে লাহে তাৰ কাৰণে এতিয়াও যদি তহঁতে ইমিডিয়েট ৰিজাল্টছ নেদেখ কিন্তু এটা সময়ত তহঁতে মানে তাৰ বেনিফিটছ বা ফ্ৰুটছ পাবি সেইকাৰণে মই ভাবোঁ যে তহঁতে যোনটো ষ্ট্ৰেটেজি ইউজ কৰিছ অকণকৈ মানুহক মানে এৱাৰনেছ জনাও যদি তই এটা বা দুটা মানুহকো সিহঁতৰ লাইফ যদি তই টাচ কৰ বা সিহঁতক মানে শিকাব পাৰ যে ইয়াৰ কিমান মানে ইম্পৰ্টেঞ্চ হয় মেণ্টেল হেল্থৰ মোৰ মতে সেইটো মানে বহুত ডাঙৰ কথা আৰু সেইটো তোৰ মানে ছাকচেছৰ এটা ডাঙৰ মেজাৰ হয় আৰু ট্ৰেণ্ডটো তই কি ক যিকোনো ট্ৰেণ্ড এটা ধৰ তই ফ'ল' কৰিবৰ কাৰণে তই যদি চব ডাউপে লগাও সেইটো কেনেকুৱা এটা থিংকিং হয় বুলি ভাব মোৰ পাৰ্চনেলি মই মানে ভাবোঁ যে মানুহে যদি তই তোৰ বেছ বা মানুহৰ যদি ডাঙৰ হোৱা মানে যোনটো পাৰ্চনেলিটি থাকে যদি তোৰ বেছটো ষ্ট্ৰং হয় তেনেহ'লে মানুহ ইমান মানে চুৱে নহয় মানে ট্ৰেণ্ড লৈ পেলাই হয়নে নাই তই যোনটো জান যে তোৰ যোনখিনি
ভ্যালুজ আছে লাইফত তই যদি হে ভ্যালুজ ব্লাকত মানে তই if you stick to like those values like very strongly তেনেলে মোৰ মতে যেতিয়া ট্ৰেন্ডছ ব্লাকে মানুহক এনেকে sway কৰিব নালাগে হয়নে নাই ট্ৰেন্ডছ মানুহ আহে বা যায় ইভেন তই এটা এক্সাম্পল ল'ব পাৰ লাইক ফেশ্বনো like trends ahe like jai even etia ako agor purana like 90s or trends but 90s or fashion ako recycle hoy so he tene kwa trends ahi thakibo goi thakibo agor khini ako recycle hobo kintu manhor mur mote sobore nijor mane values thakibo lage jar por manhor nijor life to design koribo lage ঠিক আছে থ্যাংক ইউ এনিৱে যি কি নহওক মই বহুত সময় ভাইটিৰ লগত কথা পাতিলোঁ এতিয়া ভাবিছোঁ ব্লগটো আজি শেষ কৰি দিওঁ ইয়াতে কাৰণ বহুত বেছি এটা দীঘলীয়া ব্লগ হৈ যাব আৰু থাকিতো যায় বহুত ক্লিপছ ৰাখিবলৈ থাকিতো যায় বহুতখিনি বস্তু ধৰি ৰাখিবলৈ কিন্তু নোৱাৰোগেহে সেয়া সিও নিজৰ তাৰ বেলেগ কাম আছে সেইখিনিলে সিও ওলাই গৈছে সেয়া আশা কৰোঁ এই ব্লগটিত আপোনালোকে আগৰ ব্লগকেইটাৰ দৰে খুব ধুনীয়া ৰেছপন্স দিব আৰু খুব ভালকৈ মোক ছাপৰ্ট কৰিব থ্যাংক ইউ সো ভেৰি মাছ আপোনালোকে মোক অলৰেডি ছাপৰ্ট কৰাৰ কাৰণে আৰু কুহিপাত পেজটোক ইমান বেছি আগবঢ়াই লৈ যোৱাৰ কাৰণে পুনৰ আপোনালোকক লগ পাম মোৰ নিজৰ ভিডিঅ' কণ্টেণ্টৰ সৈতে আজিলৈ আহিছোঁ আৰু থ্যাংক ইউ ওৱান্স এগেইন বাই টেক কেয়াৰ হাঁহি থাকিব সুস্থ থাকিব সবল থাকিব আৰু সম্পৰ্কবোৰ মাজত সদায় এনাজৰীডাল বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকিব